নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো দেশত জৰুৰীকালীন অৱস্থাৰ ৪৫ বছৰ সম্পূৰ্ণ হ'ল আজিৰ প্ৰজন্মই বহুতে চাকে এটো কথা নেজানে বা বহুতে এই বিষয়ে অৱগত নহয় যে দেশত জৰুৰীকালীন অৱস্থা বলবৎ হৈছিল আজি প্ৰায় ৪৫ বছৰ আগতে দেশত জৰুৰীকালীন অৱস্থা বলবৎ হৈছিল সাধাৰণ ভাষাত যদি বুজোৱা যায় তেতিয়ালে নৱপ্ৰজন্মই যদি বুজিব পৰাকৈ কোৱা যায় অৰ্থাৎ আপুনি যদি আপোনাৰ যদি কিবা ইচ্ছা গল বা আপুনি কিবা কথা বেয়া পাইছে আপুনি বা চৰকাৰক কিবা কথাত সমালোচনা কৰিব বিচাৰিছে এনেকুৱা এটা দেশত পৰিস্থিতি আছিল যে চৰকাৰক আপুনি সমালোচনা কৰিব নোৱাৰে আপুনি ধৰ্ণা প্ৰদৰ্শন কৰিব নোৱাৰে আপোনাৰ যিকিটা ৬টা মৌলিক অধিকাৰ আছিল ভাৰতৰ সংবিধানে দিয়া সেই ৬টা মৌলিক অধিকাৰ আপুনি ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ দেশত জৰুৰী অৱস্থা আছিল কেৱল সাধাৰণ ৰাইজই নহয় সংবাদ মাধ্যমৰ ওপৰতো আছিল সেই জৰুৰী অৱস্থাৰ প্ৰভাৱ অৰ্থাৎ চৰকাৰক সমালোচনা কৰি কোনো কথা লিখিব পৰা নাছিল সংবাদ মাধ্যমে পেপাৰৰ হেডলাইন কি যাব হেয়াও নিৰ্ণয় কৰিছিল চৰকাৰী বিষয়াই প্ৰত্যেক কি লাগিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকতে হওক কি লাগিলে ৰাজ্যিক পৰ্যায়ৰ বাতৰি কাকতে হওক চৰকাৰী বিষয়াই সেই কাৰ্যালয়ত গৈ উপস্থিত হৈছিল গৈ আৰু চাইছিল যে কোনটো বাতৰি পৰিবেশন হ'ব কোনটো বাতৰি পৰিবেশন নহ'ব অতি সাধাৰণ ভাষাত আমি আপোনালোকক হেতুই বা নৱপ্ৰজন্মক আমি এটোই বুজাব বিচাৰিম যে কি হয় জৰুৰীকালীন অৱস্থা জৰুৰীকালীন অৱস্থাৰ সময়ত বা যেতিয়া বলবৎ হৈছিল সেইটো দিন আছিল আজিৰ প্ৰায় ৪৫ বছৰ আগত অৰ্থাৎ ২৫ জুন ১৯৭৫ ২৬ জুনৰ পুৱা ১১ বজাত সমগ্ৰ দেশবাসীয়ে শুনিলে তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৰেডিঅ'ৰ যোগে সম্পূৰ্ণ দেশক সম্বোধন কৰাৰ কথা আৰু সেই সম্বোধন কৰাত তেওঁ প্ৰথম শব্দটো ক'লে যে দেশৰ ৰাষ্ট্ৰপতিয়ে সমগ্ৰ দেশত জৰুৰী অৱস্থাৰ ঘোষণা কৰিছে ইয়াক লৈ কোনো ধৰণৰ ভয় আপোনালোকে খাব নালাগে এই ধৰণৰ মন্তব্য আছিল ১৯৭৫ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী এনেকুৱা এজন নেত্ৰী আছিল যাৰ বলিষ্ঠ নেতৃত্বৰ কথাও সকলোৱে কয় আৰু কোৱাও হয় যে কঠোৰ সিদ্ধান্ত যি সময়ত দেশৰ প্ৰয়োজন আছিল কেইবাটাও কঠোৰ সিদ্ধান্ত ইন্দিৰা গান্ধীয়ে লৈছিল কিন্তু ইমাৰ্জেন্সিৰ বা জৰুৰী অৱস্থাৰ যি দুখু আছে সেই একেই ইন্দিৰা গান্ধীক সেই প্ৰশ্নও কিন্তু সকলোৱে সুধি থাকে ইমাৰ্জেন্সিত কি হৈছিল ২৫ জুনৰ মাজনিশা কিহৰ কাৰণে দেশত ইমাৰ্জেন্সি লগাব লগা হ'ল কিহৰ কাৰণে দেশত ২১ মাহ ইমাৰ্জেন্সি থাকিলে জৰুৰীকালীন অৱস্থা বলবৎ হৈ থাকিলে কিহৰ কাৰণে দেশৰ প্ৰতিজন নাগৰিকৰ কোনো ধৰণৰ মৌলিক অধিকাৰ ২১ মাহ পৰ্যন্ত নাথাকিলে চাৰিবাৰকৈ ইমাৰ্জেন্সি অৰ্থাৎ জৰুৰীকালীন অৱস্থাৰ ম্যাদ বৃদ্ধি কৰা হ'ল প্ৰকৃত প্ৰেক্ষাপট কি আছিল সেই প্ৰেক্ষাপট হৈছিল ১৯৭৫ চনৰ ১২ জুনত তাৰ ১৩ দিনৰ পাছতেই দেশৰ গণতন্ত্ৰক সম্পূৰ্ণৰূপে আঘাত কৰা বুলি অভিযোগ বিভিন্নজনে উত্থাপন কৰি থাকে সেই ঘটনাটো হৈছিল ২৫ জুনৰ মাজনিশা কি হৈছিল ১২ জুনৰ ১৯৭৫ চনৰ ১২ জুনৰ সেই দিনটোত আৰু তাৰ ১৩ দিনৰ পিছত কিহৰ কাৰণে ইমাৰ্জেন্সি বলবৎ কৰিব লগা হ'ল তাৰ গোটেই উত্তৰ দিবৰ কাৰণে আমি এটা সৰু পেকেজ আপোনালোকলৈ প্ৰস্তুত কৰিছো সেই পেকেজটো এই মুহূৰ্তত আগবঢ়াইছো আজি ২৫ জুন ভাৰতৰ গণতন্ত্ৰৰ ইতিহাসত এটা কলা দিন হিচাপে বিবেচিত ২৫ জুন ১৯৭৫ চনৰ আজিৰ দিনটোতেই দেশত বলবৎ কৰা হৈছিল জৰুৰীকালীন অৱস্থা তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত বলবৎ কৰিছিল জৰুৰীকালীন অৱস্থা আজি ইয়াৰ ৪৫ বছৰ সম্পূৰ্ণ হ'ল ১৯৭৫ চনৰ ১২ জুনত এলাহাবাদ উচ্চ ন্যায়ালয়ে ইন্দিৰা গান্ধীৰ ১৯৭১ চনৰ নিৰ্বাচন অবৈধ বুলি নিৰ্দেশ দিয়াৰ পাছতেই ২৫ জুনৰ মাজনিশা সমগ্ৰ দেশতে জৰুৰী অৱস্থা বলবৎ কৰে ইন্দিৰা গান্ধীয়ে ১৯৭১ চনৰ ৰায়বেৰেলীৰ লোকসভা নিৰ্বাচনক প্ৰত্যাহ্বান জনাই ছচিয়েলিষ্ট পাৰ্টিৰ প্ৰাৰ্থী ৰাজনাৰায়ণে এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল
মূল 6টা অভিযোগ উত্থাপিত কৰিছিল ৰাজনাৰায়ণে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে। নিজৰ ব্যক্তিগত সচিব য়শপাল কাপুৰক নিৰ্বাচনী এজেণ্ট নিয়োগ কৰা, স্বামী অদ্বৈতানন্দাক 50,000 টকা দিয়া, বায়ুসেনাৰ বিমানৰ অপব্যৱহাৰ কৰা, এলাহাবাদৰ ডিচি আৰু এছপিক নিৰ্বাচনৰ বাবে সহায় কৰা, ভোটাৰক মদ আৰু কম্বল দি প্ৰভাৱিত কৰাৰ চেষ্টা আৰু নিৰ্বাচনত নিৰ্ধাৰিত সীমাতকৈ অধিক খৰচ কৰাৰ অভিযোগ দিছিল ৰাজনাৰায়ণে। 12 জুন 1975 চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জগমোহন লাল সিনহাই ইন্দিৰা গান্ধীৰ নিৰ্বাচন অবৈধ বুলি ৰায় দিয়ে আৰু 6 বছৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো নিষেধাজ্ঞা জাৰি কৰে। তাৰ 13 দিনৰ পাছতেই ইন্দিৰা গান্ধীয়ে ন্যায়ালয়ৰ আদেশ মনাৰ বিপৰীতে সমগ্ৰ দেশতেই জৰুৰী অৱস্থা বলবৎ কৰে। এই জৰুৰী অৱস্থা দেশত 21 মাহলৈ বলবৎ থাকিল। 25 জুন 1975 পৰা 21 মাৰ্চ 1977 চনলৈকে থাকিল এই জৰুৰী অৱস্থা। এই সময়ছোৱাত সকলো বিৰোধী নেতা অটল বিহাৰী বাজপেয়ী, LK আদৱানী, মোৰাৰজী দেশাই, বহুকেইজন বামপন্থী নেতাক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিওৱা হ'ল। সংবিধানৰ 38 আৰু 39 নং সংশোধনী হ'ল, য'ত দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন সম্বন্ধীয় তদন্ত আৰু জৰুৰী আহ্বানক ন্যায়িক তদন্তৰ অধিকাৰ ন্যায়ালয়ৰ হাতৰ পৰা উঠাই দিয়া হ'ল। সম্পূৰ্ণ 21 মাহ দেশত নাগৰিকৰ পৰা সকলো মৌলিক অধিকাৰ বাতিল কৰা হ'ল। সেয়েহে এই সময়ছোৱাক দেশৰ ইতিহাসত আটাইতকৈ কলা অধ্যায় বুলি অভিহিত কৰা হয়। সেই কলা অধ্যায়ৰ আজি 45টা বছৰ সম্পূৰ্ণ হ'ল। নিউজ ডেস্ক, টাইম 8। হয়, 12 জুন 1975 সেইখিনি সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ত এটা আবেদন গৈছিল 1971 চনৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী যিটো আসন আছে তাৰ নিৰ্বাচনক লৈ পেলাই, আৰু সেই প্ৰত্যাহ্বান জনাইছিল ছ'চিয়েলিষ্ট পাৰ্টিৰ সেইখিনি সময়ত প্ৰাৰ্থী, ৰায়বেৰেলীৰ প্ৰাৰ্থীজনে তাক প্ৰত্যাহ্বান জনাইছিলে। আৰু তাৰ পাছতেই এই গোটেই ঘটনা প্ৰক্ৰিয়া চলি থাকিলে। 1975 চনৰ 12 জুনৰ দিনাখন এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সেইখিনি সময়ৰ ন্যায়াধীশ জগমোহন লাল সিঙে এটা নিৰ্দেশ দিলে যে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে যিকেইটা অভিযোগ 6টা অভিযোগ উত্থাপন কৰা হৈছিল, সেই গোটেইকেইটাৰ ভিতৰত এটা অভিযোগ যুক্তিসংগত যে ক্ষমতাৰ অপব্যৱহাৰ কৰা হৈছিল। প্ৰধানমন্ত্ৰী হিচাপে ক্ষমতাৰ অপব্যৱহাৰ কৰিছিলে। আৰু তাৰ পাছতেই তেওঁক কোৱা হ'ল যে এলাহাবাদ হাইকোৰ্টে এই উচ্চ ন্যায়ালয়ে এই ৰায় দিলে যে ৰায়বেৰেলীৰ যিটো আসন আছিলে সেই আসনত ইন্দিৰা গান্ধীৰ যি বিজয় আছিলে সেইটো যুক্তিসংগত নাছিলে, অবৈধ আছিলে। তাৰ লগতে 6 বছৰৰ বাবে ইন্দিৰা গান্ধীৰ ওপৰত নিৰ্বাচন খেলিব নোৱাৰাৰ প্ৰতিবন্ধকতাও দিয়া হ'ল। তাৰ লগে লগে সমগ্ৰ দিল্লী, সেইখিনি সময়ত সমগ্ৰ দিল্লী আৰম্ভ হ'ল চৰ্চা যে এতিয়া যদি প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন অবৈধ হৈ যায়, প্ৰধানমন্ত্ৰীয়ে যদি ন্যায়ালয়ৰ আদেশ মানি প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে, তেতিয়াহ'লে তাৰ পাছৰ পৰিস্থিতি কি হ'ব? মন্ত্ৰণা চলিল দিল্লীৰ সেইখিনি সময়ত প্ৰধানমন্ত্ৰীৰ আৱাস হৈ থকা 1 নম্বৰ সফদৰজং ৰোডত বৈঠকৰ ওপৰত বৈঠক চলি থাকিলে। সেইখিনি সময়ত কংগ্ৰেছৰ সভাপতি আছিলে দেৱকান্ত বৰুৱা। অল ইণ্ডিয়া কংগ্ৰেছৰ সেইখিনি সময়ত সভাপতি আছিল দেৱকান্ত বৰুৱা, আৰু দেৱকান্ত বৰুৱাই এটা প্ৰস্তাৱ আগবঢ়ালে যে যেতিয়ালৈকে ন্যায়ালয় এই ৰায়সমূহৰ পৰা আপুনি মুক্ত নহয়, তেতিয়ালৈকে আপুনি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্বত থাকক, আৰু তাৰ পাছৰ এই যিখিনি চৰকাৰী দায়িত্ব আছে সেই চৰকাৰী দায়িত্বখিনি তেওঁ পালন কৰিব। কিন্তু ইন্দিৰা গান্ধীৰ পুত্ৰ, সেইখিনি জ্যেষ্ঠ পুত্ৰ সঞ্জয় গান্ধীৰ কিন্তু এই প্ৰস্তাৱ একেবাৰে পচন্দ হোৱা নাছিলে। আৰু তাৰ পাছতে এই গোটেই ঘটনা প্ৰক্ৰিয়াখিনি গৈ পালেগৈ উচ্চ ন্যায়ালয়।
উচ্চতম ন্যায়ালয় দেশৰ উচ্চতম ন্যায়ালয়ে ক'লে যে ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হিচাপে হৈ থাকিব পাৰিব, তেওঁ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকাল নিজৰ অব্যাহত ৰাখিব পাৰিব, কিন্তু তেওঁ লোকসভাৰ কোনো অধিৱেশনত যদি ভোট দিব লগা হয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ ভোটিং ৰাইটছ তেওঁৰ নাথাকিব, কিন্তু তেওঁ প্ৰধানমন্ত্ৰী হিচাপে থাকিব। কিন্তু এই গোটেই যি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ যিটো ৰায় আছিল সেই ৰায়টোৰ ওপৰত কোনো ধৰণৰ ষ্টেট নিদিলে উচ্চতম ন্যায়ালয়ে আৰু ক'লে যে ইয়াক সম্পূৰ্ণৰূপে বিবেচনা কৰিয়েই ইয়াৰ পৰৱৰ্তী পদক্ষেপ বা ইয়াৰ ওপৰত নিজৰ ৰায় উচ্চতম ন্যায়ালয়ে দিব। তাৰ পাছতেই আহিল 25 জুনৰ মাজনিশা সেইখিনি সময়ত দেশৰ ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলী আহমেদ। ফখৰুদ্দিন আলী আহমেদে স্বাক্ষৰ কৰিলে দেশত জৰুৰী অৱস্থাৰ সেই প্ৰস্তাৱক আৰু পিছদিনাখন অৰ্থাৎ 26 জুন পুৱা 11 বজাত 10 বজাত কেবিনেট বৈঠকৰ পাছত 11 বজাত নতুন দিল্লীৰ যি ৰেডিঅ' চেণ্টাৰ আছিলে তাত গৈ উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু তাৰ পৰাই তেওঁ দেশবাসীক সম্বোধন কৰি ক'লে যে দেশত ইমাৰ্জেঞ্চি লগোৱা হৈছে আৰু এই ইমাৰ্জেঞ্চি সম্পূৰ্ণ 21 মাহ থাকিল আৰু এই 21 মাহৰ সময়ত সকলো বিৰোধী নেতা কি লাগিলে অটল বিহাৰী বাজপেয়ীয়ে হওক, কি লাগিলে লালকৃষ্ণ আদৱানীয়ে হওক, কি লাগিলে জৰ্জ ফাৰ্ণাণ্ডেজে হওক, কি লাগিলে বামপন্থী নেতাই হওক বা কি লাগিলে কংগ্ৰেছৰ বাহিৰত থকা যোনখনেই নেতা হওক, সকলোকে 21 মাহ প্ৰায় কাবাক 21 মাহ, কাবাক 19 মাহ, কাবাক 15 মাহ কাৰাবাস দিয়া হ'ল। তাৰ মাজতে দুটাকৈ গুৰুত্বপূৰ্ণ সংশোধনী হ'ল সংবিধানৰ 38 আৰু 39। তাৰ লগতে ইয়াৰ সময়তে 42 নম্বৰ সংশোধনীও সংবিধানত কৰা হ'ল, য'ত ভাৰতবৰ্ষক এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হ'ল আৰু এই গোটেই ঘটনাখিনি ইমাৰ্জেঞ্চিৰ সময়তে হৈছিল। আমাৰ হাতত কেইখনমান সেইখিনি সময়ৰ কিছু পেপাৰৰ হেডলাইন আমাৰ হাতত, আমি আপোনালোকক সেই হেডলাইনখিনি বৰ্তমান দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। দ্য হিন্দুৱে কেনেধৰণে সেইখিনি সময়ত কৈছিলে, হিন্দু পেপাৰত এনেধৰণে আহিছিল যে নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰাৰ কথা কৈছিলে হিন্দু পেপাৰত, যিহেতু 26 জুনৰ সেই দিনটোৰ কথা আছে। আৰু আমাৰ হাতত কেইখনমান নেশ্যনেল পেপাৰৰ আছে, ইণ্ডিয়ান হেৰাল্ডে সেই বাতৰি দিছিলে আৰু অন্যান্য লোকক যিসকলক এৰেষ্ট কৰা হৈছিল সেই এৰেষ্ট কৰা বা তেওঁলোকক গৃহবন্দী কৰা বা বিভিন্নজনক গ্ৰেপ্তাৰ কৰা বাতৰিও বিভিন্নখন নিউজ পেপাৰত সেইখিনি সময়ৰ বাতৰি কাকতত এই কথা প্ৰকাশ পাইছিলে। আৰু আজি সেই ইমাৰ্জেঞ্চিৰেই 45 বছৰ সম্পূৰ্ণ হ'ল। আৰু তাৰ পাছতেই সমগ্ৰ দেশতে যেতিয়া বিৰোধী নেতাসকলক কাৰামুক্ত কৰা হ'ল তেতিয়া ইন্দিৰা গান্ধীৰ বিৰুদ্ধে সম্পূৰ্ণৰূপে বিৰোধী নেতাসকলে একত্ৰিত হৈ দিল্লীৰ ৰামলীলা ময়দানত এখন বিশাল সভাৰ আয়োজন কৰিলে আৰু য'ত মোৰাৰজী দেশাই এটা কথা ক'লে যে সিংহাসন খালী কৰো কি জনতা আতি হে। তাৰ পাছতেই হোৱা 78ৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছক পৰাজিত কৰি জনতা দলৰ চৰকাৰ সেইখিনি সময়ত প্ৰতিষ্ঠা হৈছিলে। এই আজি যিটো 45 বছৰ সম্পূৰ্ণ হ'ল ইমাৰ্জেঞ্চিৰ, এই ইমাৰ্জেঞ্চিৰ 45 বছৰ সম্পূৰ্ণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইট কৰি সেই কথা সোঁৱৰিলে আৰু প্ৰধানমন্ত্ৰীয়ে নিজৰ টুইটত কি ক'লে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। आज से ठीक 45 वर्ष पहले देश पर आपातकाल थोपा गया। उस समय भारत के लोकतंत्र की रक्षा के लिए जिन लोगों ने संघर्ष किया, यातनाएं झेली, उन सबको मेरा शत शत नमन। उनका त्याग और बलिदान देश कभी नहीं भूल पाएगा। आज प्रधानमंत्रीও এনেধৰণে টুইট কৰিলে এইটো দিনত য'ত আজিৰ পৰা 45 বছৰ আগতে দেশত 21 মাহৰ বাবে জৰুৰীকালীন অৱস্থা বলবৎ কৰা হৈছিল আৰু তাৰ 45 বছৰ সম্পূৰ্ণ হয়। এনে এটা দিন য'ত কোনেও প্ৰতিবাদ কৰিব পৰা নাছিল, এনেকুৱা 21 মাহ যাৰ কোনো এজন নাগৰিকৰ কোনো ধৰণৰ মৌলিক অধিকাৰ নাছিলে, এনেকুৱা 21টা মাহ যাত যি সময়ত চৰকাৰৰ বিৰুদ্ধে কোনে একো মাত মাতিব পৰা নাছিলে, কোনো ধৰণৰ ধৰ্ণা প্ৰদৰ্শনটো দূৰৰে কথা এটা শব্দ চৰকাৰৰ বিৰুদ্ধে কোৱাটো কঠিন হৈ পৰিছিলে। এনেকুৱা এটা 21 মাহ য'ত সংবাদ মাধ্যমৰ কি প্ৰকাশ কৰিব তাৰ ওপৰতো চৰকাৰী পক্ষই ৰাখিছিল তীক্ষ্ণ নজৰ। চৰকাৰী পক্ষৰ অনুমতিৰ পাছতহে সংবাদ মাধ্যমেও নিজৰ বাতৰি পৰিৱেশন কৰিব পাৰিছিল আৰু সেই
বিভীষিকাময়, যাক বিৰোধীয়ে বা যাক তাৰ বিৰোধিতা কৰা সকলে গণতন্ত্ৰৰ ক'লা দিন বুলি সদায় অভিহিত কৰিছে, সেই জৰুৰীকালীন অৱস্থাৰ আজি ৪৫ বছৰ হ'ল। আজিৰ পৰা ৪৫ বছৰৰ পূৰ্বে ২৫ জুন আজিৰ তাৰিখটোতে ১৯৭৫ চনত ভাৰতীয় গণতন্ত্ৰৰ বাবে সদায় এটা ক'লা দিন হিচাপে চিহ্নিত হৈ থকা জৰুৰীকালীন অৱস্থা দেশত বলবৎ হৈছিলে। টাইম এইটৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বৰ্তমান বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।